উঠ ফাটিলে লিপ বাম বা ভেচলিন লগালে বেছিকেহে বেয়া কৰে সেয়া মই নাই কোৱা এয়া অসমৰ এজন মে বি ফেমাছ ইউটিউবাৰ এজনে কৈছে পেচেণ্ট এজনক যেতিয়া মই আজি লিপ বাম প্ৰেছক্ৰাইব কৰিলোঁ তেওঁৰ লিপ ফটাৰ সমস্যাৰ কাৰণে যিটো এটা পুৰণি সমস্যা আছিল আৰু এতিয়া এটা গভীৰ ৰূপত পৰিণত হৈছে তেওঁ তৎক্ষণাতে ক'লে নাই নাই মই লিপ বাম নলগাওঁ কাৰণ ইউটিউবত কৈছে যে লিপ বাম লগালে বেছিকেহে বেয়া তেতিয়া মই গৈ চালোঁ এণ্ড অ' মাই গড যে এই পেট্ৰলিয়াম জেলি বা আমি লিপ বাম বা যি বস্তু আমি সানি থাকোঁ আমি সানি থকা সময়তহে ই আমাক ভাল ফিল লগাই থাকে কিন্তু পিছত যেতিয়া আমি নাসানো সি আমাৰ উঠখন আৰু বেছি শুকান কৰি পেলাই কাৰণ ই আমাৰ উঠত থকা যিখিনি তেলেতীয়া বস্তু বা পানী সেইখিনি শুহি পেলাই বাহিৰলৈ উলিয়াই আনে যাৰ সহায়ত আমি সানি থকা সময়খিনিত আমি ভাল ফিল কৰোঁ কিন্তু যেতিয়া সেইটো শুকাই যায় আমাৰ অশান্তি লগা আৰু বেছি ড্ৰাই হ'বলৈ আৰম্ভ কৰে লিপ বাম লগালে ওঠৰ তেলেতীয়া বা পানী মইশ্চাৰটো বেছিকেহে শুহি লয় হয় কিছুমান কমাৰ্চিয়েল লিপ বাম য'ত পেপাৰমেণ্ট মিণ্ট বা কিছুমান ফ্লেভাৰিং এজেণ্ট থাকে সেইটোৱে লিপ বেৰিয়াৰটো ডেমেজ কৰি কেতিয়াবা ক্ষতি কৰিব পাৰে বাট ইন জেনেৰেল চব লিপ বাম আৰু ভেচলিন যিটো আমি সৰুৰ পৰাই দেখি আহিছোঁ সেইটোৱে আকৌ এতিয়া কি জগৰ লগালে আহক চাওঁ নমস্কাৰ মোৰ নাম ডক্টৰ মানালী MD ডেৰ্মাটলজিষ্ট আমি আজি কথা পাতিম লিপ বামৰ বিষয়ে বা লিপ ফাটাৰ সমস্যাৰ বিষয়ে আৰু তাৰ লগত জড়িত কিছুমান ভুল ধাৰণা তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ক আমাৰ শৰীৰৰ আন ঠাইৰ ছালত যেনেকৈ অইল গ্লেণ্ডছ বা সেবাচিয়াছ গ্লেণ্ডছ থাকে উঠত এই অইল গ্লেণ্ড বা সেবাচিয়াছ গ্লেণ্ড য'ৰ পৰা অইল বা তেল ওলায় সেইটো নাথাকে তাৰ বাবে উঠটো অতি সোনকালে ফাটি যায় ক্ৰেক হৈ পৰে আৰু এক্সট্ৰা যত্ন দৰকাৰ পৰে কেতিয়াবা উঠত এক্টপিকেলি সেবাচিয়াছ গ্লেণ্ডছ বা অইল গ্লেণ্ড ডেভেলপ হ'ব পাৰে যিটোক আমি ফৰ্টি স্পটছ বুলি কওঁ কিন্তু আজি আমি সেইটোৰ বিষয়ে ডিছকাছ নকৰোঁ এইটো আৰু এটা বেলেগ চেপ্টাৰ হয় আনদিনাখন ডিছকাছ কৰিম আজি আমি কথা পাতোঁ যে চেপড লিপছ বা উঠ ফাটিলে লিপ বাম লগোৱাটো এটা কছমেটিক নেচেচিটি নে এটা লিপ বেৰিয়াৰ ট্ৰিটমেণ্ট হিচাপে কাম কৰে আপোনালোকে যদি তিতা বা অলপমান ডেম্প লিপছত যদি আপোনালোকে লিপ বাম লগায় এই লিপ বামটোৱে সেই পানীটো বা মইশ্চাৰটো ধৰি ৰাখিবলৈ সহায়হে কৰে সেইটোৱে মইশ্চাৰ বা পানী বা তেল শুহি নেপেলায় উল্টাকে আপোনাক হেল্প কৰিব লিপটো মইশ্চাৰাইজ কৰি ৰাখিবলৈ তাৰ বাবে কিন্তু এটা সঠিক লিপ বাম দৰকাৰ য'ত সঠিক ইনগ্ৰেডিয়েণ্টছ থাকে সঠিক ইনগ্ৰেডিয়েণ্টছ থকা লিপ বামৰ বিষয়ে বাৰু মই পিছলৈ ক'ম ভিডিঅ'টো চাই থাকিব শেষৰলৈকে আৰু কামিং টু ভেচলিন যিটো আমি সৰুৰ পৰাই দেখি আহিছোঁ সেইটোৱে কি কৰে ভেচলিন এটা বহুত ভাল অক্লুচিভ হয় অক্লুচিভ মানে লাইক সাধাৰণ ভাষাত যদি আমি ক'বলৈ যাওঁ অক্লুচিভ হৈছে আমাৰ স্কিনৰ ওপৰত বা উঠৰ ওপৰত যদি আমি ভেচলিন উঠত লগাওঁ উঠৰ ওপৰত এটা প্লাষ্টিক যেন লেয়াৰ এটা ফৰ্ম কৰি দিব যিটোৱে ভিতৰৰ মানে উঠৰ ভিতৰৰ মইশ্চাৰ বা পানীটো বাহিৰলৈ এস্কেপ বা বাহিৰলৈ ওলাই যাবলৈ নিদিয়ে আৰু সেইটোক আমি ডাৰ্মাটলজিকেল টাৰ্মছত ট্ৰেন্স এপিডাৰ্মেল ৱাটাৰ লছ কম কৰা বুলি কওঁ যিহেতু ভেচলিনটোৱে এটা প্লাষ্টিক টাইপ লেয়াৰ ফৰ্ম কৰে ভিতৰৰ পৰা পানী বাহিৰলৈ যাব নিদিয়ে আৰু ভাইচ ভাৰ্চা বাহিৰৰ পৰাও বা এনভাইৰনমেণ্টৰ পৰা মইশ্চাৰটো ভিতৰলৈ আহিব নিদিয়ে কেতিয়াবা ডাইৰেক্টলি যদি ফটা উঠত ডাইৰেক্টলি ভেচলিন লগায় তেতিয়াহ'লে কি হয় না বাহিৰৰ পৰা এইটো মইশ্চাৰ ট্ৰেপ কৰিব পাৰিব ভিতৰত যদি মইশ্চাৰ একেবাৰে কমি থাকে তেতিয়াহ'লে ভিতৰত অকল ভেচলিন লগায়ো মইশ্চাৰটো কি ধৰি ৰাখিব অকল ভেচলিন লগায়ো লাভ নহ'ব সেইকাৰণে যদি ভেচলিনৰ তলত আপোনালোকে অলপমান ডেম্প লিপছত বা অলপমান পানী ছটিয়াই পেলাই তাৰ ওপৰত ভেচলিন লগাই সেই মইশ্চাৰটো ধৰি ৰাখিবলৈ সহায় কৰিব আৰু বেষ্ট যদি আপোনালোকে এটা লিপ ক্ৰীম বা লিপ মইশ্চাৰাইজাৰ ভেচলিনৰ তলত লগায় তেতিয়াহ'লে সেই মইশ্চাৰটো ধৰি ৰাখিবলৈ এই ভেচলিনটোৱে বহুত বেছি ভাল কাম কৰে আপোনালোকে লিপ ক্ৰীম এনেকুৱা লগাব পাৰে য'ত ফেটি এচিডছ থাকে কলেষ্ট্ৰল থাকে চেৰামাইড থাকে আৰ্গন অইল শিয়া বাটাৰ এনেকুৱা ইনগ্ৰেডিয়েণ্টছ থকা আপোনালোকে লিপ বাম ব্যৱহাৰ কৰিব পাৰে আণ্ডাৰ ইয়'ৰ ভেচলিন আৰু নহ'লে চিম্পলি আপোনালোকে লেনলিন যিটো এটা পাৰফেক্ট এক্সাম্পল হৈছে বৰলিন আপোনালোকে লগালে কি হয় এই বৰলিন বা লেনলিনটোৱে কি কৰে ইয়াৰ দুটা প্ৰপাৰ্টি থাকে অক্লুচিভ আৰু ইমলিয়েণ্ট প্ৰপাৰ্টি অক্লুচিভ মানে এই ভিতৰৰ পানীটো বাহিৰলৈ যাব নিদিব আৰু ইমলিয়েণ্ট প্ৰপাৰ্টিটোৱে লিপছটো স্মুথ ৰাখিবলৈ ছফ্ট ৰাখিবলৈ হেল্প কৰিব প্ৰ' টিপ আপোনালোকে লিপ বাম যদি লয় চাব তাত কোনো ধৰণৰ গোন্ধ নাথাকে আৰু ফ্লেভাৰিং এজেণ্ট বিশেষকৈ যদি বহুত বেছি ষ্ট্ৰং ফ্লেভাৰিং এজেণ্ট থাকে সেনেকুৱা আপোনালোকে লিপ বাম এভইড কৰিব এণ্ড য়েছ লিপ বাম এডিকশ্যন আপোনালোকে বহুতে দেখিছোঁ আকৌ লিপ বাম এভৰি 10-15 মিনিটছৰ ৰিপিট কৰি থাকে সেনেকুৱাও নকৰিব বহুতবাৰ মাল্টিপল টাইমছো আপোনালোকে লিপ বাম লগাবলৈ দৰকাৰ নপৰে
নাও কামিং টু দ্য ছেকেণ্ড পাৰ্ট তেওঁ কৈছে যে লিপৰ হোঠৰ যিটো শুকান ছাল বা মাখি ছালটো আঁতৰাবলৈ লিপ স্ক্ৰাব কৰিব পাৰে এভৰি মৰ্ণিং হানি মানে মৌ আৰু চেনিৰ লগত স্ক্ৰাব কৰিব লাগে সেইটো এক্সফলিয়েশ্যন বুলি কওঁ আমি সেইটো আপোনালোকে আকৌ ডেইলি কৰিলে দিগদাৰ আপোনালোকে যদি কৰিব বিচাৰিছে য়েছ আপোনালোকে কৰক সপ্তাহত এবাৰ বা দুবাৰ তাতকৈ বেছি নহয় ডেইলি কৰিলে সেইটো আকৌ লিপ পিগমেণ্টেশ্যন কৰিব পাৰে লিপত কলা দাগ কৰিব পাৰে ডিউলি গ্ৰেজুৱেলি মানে বহুত লং টাইমলৈকে যদি আপোনালোকে সেইটো হেবিট প্ৰেক্টিছ কৰে তেতিয়াহ'লে লিপ পিগমেণ্টেশ্যন হোৱাৰ চান্সেছ বেছি চ' আপোনালোকে অকল টুৱাইচ অৰ ওৱান্স এ উইক আপোনালোকে কৰিব এণ্ড য়েছ তাৰপিছত আপোনালোকে কোকোনাট অইল বা ঘি আপোনালোকে এটা ঘৰুৱা মইশ্চাৰাইজাৰ হিচাপে লগাব বিচাৰে যদি আপোনালোকে লগাব পাৰে নাও লিপ ফাটা বা উঠ ফাটা বহুত কাৰণ থাকে কেতিয়াবা আপোনালোকৰ যদি বহুত ক্ৰনিকেলি লিপ ফাটি আছে মানে বহুত দিনৰ পৰা আপোনালোকৰ লিপ ফাটা উঠ ফাটা এটা সমস্যা হৈ থাকে যিটো আপোনাৰ এইবোৰ ঘৰুৱা পদ্ধতি কৰিও আপোনালোকৰ সহায় হোৱা নাই হ'ব পাৰে সেইটো লিপ এক্সিমা সেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডক্টৰৰ কাষ চাপিব এটা এডভাইচ ল'ব আৰু হয়তো আপোনালোকৰ কিছুমান আৰু বেছি এগ্ৰেছিভ ট্ৰিটমেণ্ট দৰকাৰ পৰিব পাৰে কেতিয়াবা ডেফিচিয়েঞ্চিৰ কাৰণে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে লিপ বা উঠ ফাটা দেখা যায় লাইক য়েছ ভিটামিন বি ভিটামিন ডি কেতিয়াবা আইৰণৰ কমি হ'লে লিপছটো পেইল দেখা পায় বা ওমেগা ফেটি এচিডছ কমিলে এইবোৰ বডিত কমি থাকিলেও লিপছটো ফাটে সোনকালে আৰু তাৰ বাবে আপোনালোকে চেক কৰাব পাৰে আৰু সেইমতে আপোনালোকে ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিব পাৰে বা নাইবা আপোনালোকে ছাপ্লিমেণ্ট ল'ব বিচাৰা নাই যদি ঘৰতো বহুত ভাল আপোনালোকে ফ্ৰুটছ ভেজিটেবল নাটছ খাব পাৰে য'ত এবাণ্ডেণ্ট এমাউণ্ট অফ নিউট্ৰিশ্যন ভিটামিনছ পোৱা যায় চ' লিপ ফাটা বহুত কাৰণ থাকে আৰু তাৰ ভিতৰত আৰু এটা বহুত বেয়া এটা হেবিট মানুহে যিটো আছে যিটোৰ কাৰণে লিপছ ফাটে সেইটো হৈছে লিপ স্মেকিং বা উঠটো চেলেকা উঠ চেলেকিলে কি হয় বহুতে ভাবে যে উঠ চেলেকিলে লিপটো হাইড্ৰেট হৈ আছে তিতি আছে মানে লিপটো মইশ্চাৰাইজ হৈ আছে উল্টাকে কিন্তু চেলাইভা বা থুইত বহুত বেছি ডাইজেষ্টিভ এনজাইম থাকে যিটো আমাৰ খাদ্য হজম কৰিবলৈ সহায় কৰে সেইটোৱে উল্টা আমাৰ লিপছৰ যিখিনি চেলছ থাকে উঠৰ চেলখিনি ডেমেজ কৰিব আৰু উঠটো বেছিকৈ আপোনালোকৰ বেয়া কৰিব পাৰে চ' এইবোৰ হেবিট আপোনালোকে বাদ দিব আৰু স্পেচিয়েলি মহিলাসকলে যদি আপোনালোকে লিকুইড লিপষ্টিক ব্যৱহাৰ কৰে বা মেট লিপষ্টিক লগাই বহুত ভাল পায় এটলিষ্ট ডিউৰিং দিছ উইণ্টাৰ এই ঠাণ্ডা দিনত যেতিয়া আপোনাৰ লিপছ ফাটা সমস্যাটো বহুত বেছি কমনলি দেখা পোৱা যায় সেনেকুৱা টাইমত আপোনালোকে switch to some other alternatives like আপোনালোকে লিপ টিণ্ট ব্যৱহাৰ কৰিব পাৰে বা কিছুমান মইশ্চাৰাইজিং লিপ কালাৰ থাকে লিপষ্টিক থাকে সেইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটলিষ্ট ফৰ দ্য টাইম বিং মই জানো যে লিপ হেভিলি পিগমেণ্টেড লিপষ্টিক্স বা মেট লিপছ আজিকালি ট্ৰেণ্ডিং হয় কিন্তু এটলিষ্ট ফৰ দ্য টাইম বিং আপোনালোকে অলপমান লাইট কালাৰ্ড আপোনালোকে লিপষ্টিক য'ত মইশ্চাৰাইজিং প্ৰপাৰ্টিজ থাকে শিয়া বাটাৰ কোকোৱা বাটাৰ থকা আজিকালি বহুত ভাল লিপষ্টিক আছে সেনেকুৱা লিপষ্টিক আপোনালোকে ব্যৱহাৰ কৰিব চ' এতিয়া আপোনালোকে গম পাইছে যে উঠ ফাটা কাৰণ বহুত হ'ব পাৰে কিছুমান আপোনাৰ বেড হেবিটছৰ কাৰণে উঠ ফাটিব পাৰে বা কেতিয়াবা আপোনাৰ কিছুমান ডেফিচিয়েঞ্চিৰ কাৰণে উঠ ফাটিব পাৰে এগেইন কিছুমানৰ মাউথ ব্লিডিং থাকে মানে যদি চাইনাচাইটিছৰ প্ৰব্লেম থাকে ডেভিয়েটেড নেজেল চেপ্টাম থাকে তেওঁলোকে মাউথ ব্লিডিং কৰে মুখেৰে উশাহ লয় সেনেকুৱা ক্ষেত্ৰতো লিপছ বহুত বেছি ড্ৰাই হৈ যায় সেইবোৰ ক্ষেত্ৰত মেডিকেল এছিষ্টেঞ্চ দৰকাৰ পৰিব পাৰে নাও ইউ ন' যে আপোনালোকে কি কৰিব লাগে যদি আপোনালোকৰ মাইল্ড জাষ্ট উঠ ফাটিছে তো ৰেগুলাৰ এটা প্ৰব্লেম হয় উইণ্টাৰৰ টাইমত শুকান হেৰি হ'লে আপোনালোকে মইশ্চাৰাইজ কৰক নট অনলি লিপছ আপোনালোকে গোটেই বডিটো মইশ্চাৰাইজ কৰিব লাগে স্পেচিয়েলি ডিউৰিং দিছ উইণ্টাৰ আৰু আপোনালোকে জানে যদি আপোনালোকৰ বেছিকৈ চিভিয়াৰ হৈ আছে কেতিয়া আপোনালোকে ডক্টৰৰ কাষ চাপিব লাগে ভিডিঅ'টো বনোৱা আজি এইটোৱে উদ্দেশ্য আছিলে কাৰো চেণ্টিমেণ্ট হাৰ্ট কৰা উদ্দেশ্য মোৰ নাছিলে যদি বেয়া পাইছে তোক মোক ক্ষমা কৰিব কিন্তু মই অকল পাব্লিক এৱাৰনেছৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে সঠিক ট্ৰিটমেণ্ট বা সঠিক এৱাৰনেছ সঠিক তথ্য মানুহলৈ আগবাঢ়ে See you soon in my next video আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো আৰু যদি ভাল পায় তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব Till then, see you soon in my next video.